এইডাল মধুৰিআম এইডাল আনিছিলোঁ মই শিলিগুৰিৰ পৰা হ'ল আগৰ ভিডিঅ'ত দেখুৱাই দিছিলোঁ মানে ছাগলী খাই খাই এইডালক মানে অৱস্থা বেয়া কৰি দিছিলে তাৰে পিছত মই অলপ বেৰেদি চাৰি হ'লটো ছাগলী খাব নোৱাৰা কৰি দিলোঁ দিয়াৰ পিছত এইবাৰ প্ৰথম লাগিছে মানে বহুত লাগিছে অসংখ্য লাগিছে কিমান লাগিছে এতিয়া কিমান ডাঙৰ হয় সৰু হয়নে ডাঙৰ হয় এতিয়া মানে সাইজটো হিচাপে ডাঙৰ হ'ব যেন লাগিছে বহুত ডাঙৰ হ'ব যেন লাগিছে মোক এজনে গিফ্ট দিছিলে গোটেই গছ তলতে মানে এতিয়া প্ৰুনিং কৰি দিলোঁ এবাৰ বহুত মধুৰিআম লাগিছে তলৰ ফালৰ পৰা চালে গম পাব সেইকাৰণে প্ৰুনিং কৰি ঠাৰিবিলাক এনেকৈ কাটি দিলোঁ একচুৱেলি এপ্ৰিলত কাটিব লাগে কিজানি প্ৰুনিং কৰিব লাগে মই ছুটি নাপালোঁ গতিকে নহ'ল কিন্তু মানে মধুৰিআমৰ ক্ষেত্ৰত খেতিত কয় মানে যিখিনি এইটো ছিজনত যি মধুৰিআম লাগে সেইখিনি কাটি কুটি পেলাই দিব লাগে মানে সেইখিনি ৰাখিব নালাগে কাৰণ এইটো ছিজনত ফল মূল বহুত থাকে সেইকাৰণে মধুৰিআমৰ দাম কম থাকে কিন্তু ইমান মধুৰিআম লাগিছে সেইকাৰণে কাটিবলৈ মন নগ'ল আৰু সেইকাৰণে যিবিলাকত লগা নাই সেইবিলাক ঠানি প্ৰুনিং কৰি দিলোঁ যাতে ৰ'দটো ভালকৈ পৰে আৰু যিখিনি লাগিছে সেইখিনি ৰাখি দিলোঁ আৰু চাৰিওফালে লাগি বহুত লাগিছে মানে প্ৰথমবাৰ লাগিছে সৰু গছ আৰু প্ৰুনিং কৰি সৰু কৰি ৰাখিলোঁ যাতে মানে পাৰিবলৈ মানে চৰিৰ ব্যৱস্থা কৰিব যাতে নালাগে হাতেদি যাতে ছিঙি খাব পাৰি আৰু তেনেকৈ কৰা গৈছে এতিয়া ডাঙৰ হ'লেহে গম পাম কেনেকুৱা অলপ শিলে নষ্ট কৰিলে আমাৰ ফালে শিল বৰষুণ বহুত আহিছিল শিলে মানে বৰষুণ অহাৰ বাবে অলপ মধুৰিআমবিলাক অলপ দাগ হৈছে ইয়াৰে বহুত কিবা কিবি নিয়ম আছে খেতিৰ আৰু ইমান নিয়ম নাজানো বাৰু ইমান খেতিয়ক নহয় শিকিহে আছোঁ ইয়াতে কিছুমানে দেখোঁ মানে বেগত ভৰাই থৈ দিয়ে যাতে মধুৰিআমটো নষ্ট নহয় তো আমি এতিয়া বেগত থ'ব পৰা বৰ্তমান হোৱা নাই এইবাৰ চাওঁ বাৰু কেনেকুৱা আহে বহুত লাগিছে আৰু মানে ভাল লাগিছে এইটো কি নিজে কৰা নিজে পোতা গছ সেইকাৰণে ভাল লাগিছে আৰু তলৰ পৰা চালে দেখিও কিমান লাগিছে তলফালেও লাগিছে বহুত সেইকাৰণে তলত ৰ'দ নপৰিব বুলি সেইবিলাক মানে হেৰি কৰি দিলোঁ প্ৰুনিং কৰি দিলোঁ যাতে ৰ'দটো পৰে চাৰিওফালে লাগিছে মানে বহুত মধুৰিআম লাগিছে আৰু চাইজটো হিচাপে মানে বহুত ডাঙৰ হ'ব যেন লাগিছে মানে একদম সৰু মানে ডাঙৰ বহুত হৈছে কিন্তু একদম সেউজীয়া হৈছে বৰ্তমান প্ৰথমতে যিখিনি ওলাইছিল সেইখিনি মানে শিলে অলপ খুন্দিলে শিলে বেয়া কৰিলে এতিয়া শিল নাই যেতিয়াকৈ এতিয়া ভালে থাকিব লাগে কি মধুৰিআম নাজানো আৰু থপাই লাগিছে আৰু তো এনেকৈ খেতি কৰিব পাৰি আৰু এনেকৈ মানে নিজৰ কাৰণে সৰু ফাৰ্ম এখন লাগে নিজৰ কাৰণে সৰু মানে অলপ গছ গছনি কেইডালমান লাগে যাতে সেইকেইডালৰ কাৰণে অলপ কৰিও ভাল লাগে আৰু সেইকেইডালত কিবা উৎপাদন হ'লে চায়ো ভাল লাগে ধন্যবাদ।